এতিয়া নগাঁৱৰ পৰা আজি ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো। কালি ৰাতি ডিজিআৰখন যোনখন আছিল 15 চনৰ এখন যোৰহাটত ডেলিভাৰী দিলোঁ। এতিয়া মই ওলাই আহিছোঁ, এই গাড়ী লৈ আহিছোঁ আজি। এতিয়া যোৰহাটৰ কাৰণে গৈ আছোঁ। যোৰহাটত মই গাড়ী দুখন লৈ থোৱা মানে ফাইনেল কৰি থৈ দিয়া আছিলে। সেইকেইখন ল'ম আৰু ৰাতি আহিম আৰু কি গাড়ী পাওঁ আপোনালোকক তাতে যাই দেখাম। আৰু ভাল কণ্ডিশ্যনৰ এক্সেণ্ট এখন আছে, পূৰা একদম শ্ব'ৰুম কণ্ডিশ্যনৰ এক্সেণ্টখনৰ মই কালি ডিটেইলছ দিছিলোঁ আপোনালোকক। ভাল লাগিছে যদি আপোনালোকে এইখনৰ কাৰণে কণ্টেক্ট কৰিব পাৰিব। এতিয়া এইটো উৰিয়া গাঁও যোনটো চকটো, ইয়াতে পাইছোঁ। ৱেডাৰটো মজা, ইয়াতে চাহ খালোঁ আৰু ইয়াতে KFC আছে। আজি বৃহস্পতিবাৰ একো নাখাওঁ বাৰু, চাহটোকে খাইছোঁ। এতিয়া ব'লক মই কি গাড়ী লওঁ আপোনালোকক দেখাম আৰু চাগে অলপ তাতে আৰু এখন দুখন বিচাৰিম। গুৱাহাটীতো গাড়ী খবৰ আহিছে, এতিয়া ওলাইছোঁহে। এইটো চাওকচোন, পুৰা বাছখন ফালি গৈ আছে 100 মানত। এই মানুহটো পুৰা বাহিৰত ওলাই দিছে আৰু বাছখনৰ নাম্বাৰ প্লেটটো বাম্পাৰতে ঢাকি থৈ দিছে। সি এতিয়া গম পাইছে কেমেৰা কৰা বুলি, এই মানুহটো সোমাই দিছে। সেইটো কাৰণে বাছখনৰ নাম্বাৰ নাই, নাম্বাৰটো মানে ঢাকি ৰাখিছে। তোমাৰ আপোনালোকে মানে কেমেৰাটো ধৰিব নোৱাৰে আৰু য'ত কাজিৰঙাৰ মাজত কেমেৰা থাকে সেইকেইটাও ধৰিব নোৱাৰে। চাগে পিছফালৰ পৰা এটা লগাই ৰাখি দিছে, এই ওলাই দিয়ে মানুহটো পুৰা। নাম্বাৰটো 3401 AS05 3401 3 নে কি এইটো চোৱা, তুমি চোৱা, মই নাচাওঁ। মই গাড়ী 3 বা 2 এনেকৈ কিবা এটা হ'ব চাগে। এনেকৈ এই আমিয়ে ধৰি থাকিব পৰা নাই, তেহেঁতক কিবা এটা কৰি আহিলে কোনে ধৰিব পাৰিব কওকচোন। ৱেগনাৰ এখন ল'লোঁ 2016 ফাৰ্ষ্ট অনাৰ এলেক্সা এখন, যোনখন 2টা পাৱাৰ উইণ্ড' আহে। ফাৰ্ষ্ট অনাৰত আছে গাড়ীখন। এইফালে সোমাই দিম। এতিয়া আমি যোৰহাটৰ পৰা মই অলপ যোৰহাটলৈ আহিছিলোঁ। যোৰহাটত আহি পেলাই মোৰ লগৰ এটাক ল'লোঁ। তাৰ সৈতে এতিয়া আমি লাহে লাহে গৈ থাকিম। গাড়ীখন আপোনালোকক ৰাস্তাত যাই দেখাম। ব'লক, এতিয়া 10টা বাজিল, পাৰ হৈ গ'ল। কিন্তু এতিয়া গাড়ীখন মই আগে লৈ লওঁ। গাড়ীখন লৈ থৈ দিছোঁ, কিন্তু ৰাস্তাতে থৈ আহিছোঁ লৈ। এতিয়া মই আহি আছোঁ। এতিয়া ই চলাই যাব ৰিংকু। এতিয়া আমি লাহে লাহে গৈ থাকিম আৰু পূৰা নন ষ্টপ গাড়ী চলাই আহিলোঁ। দিনটো গাড়ী চলাই আহিলোঁ। এতিয়া আকৌ সেই ৱেগনাৰ এখন 16 চনৰ ফাৰ্ষ্ট অনাৰ এলেক্সাই লৈ পিনে গুৱাহাটী গৈ আছোঁ। আকৌ নন ষ্টপ আকৌ এতিয়া চলাই যাম গোটেই গুৱাহাটীলৈকে। ৰাতি পুৱাবগৈ গৈ পাওঁতে মানে। এইখন চাওক, ৱেগনাৰখন আগে আগে গৈ আছে। কণ্ডিশ্যন মজা গাড়ী, কৰিবলগীয়া বুলি এনেকৈ একো নাই। যি আছে চব ছাৰ্ভিচিং এইটো যেন মই কৰি দিম। দাম দৰ ঠিক হোৱা নাই। মই অলপ পিছত আপোনালোকক গাড়ীখন দেখাই আছোঁ। ব'লক, পুৰা গাড়ীখন ভিতৰে বাহিৰে পেট্ৰল পাম্প এটাত যদি ৰখোঁ মই আপোনালোকক দেখাই আছোঁ। এতিয়া লাহে লাহে গৈ আছোঁ। 11টামান বাজিব হ'ল। গুৱাহাটী গৈ পাওঁতে কেইটা বাজে তাৰ নাই ঠিক। আৰু গাড়ীৰ কণ্ডিশ্যন ভাল পাব আপোনালোকে। এইখন মানে গাড়ী লওঁ, ৱেগনাৰখন এনেও জানে, 2টা পাৱাৰ উইণ্ড' আছে এখনত। ফাৰ্ষ্ট অনাৰ 69 নে কিমান চলি আছে। আপোনালোক এইখন লওঁ বুলি ক'লে এইখন আৰামত ন টেনশ্যনত ল'ব পাৰিব। দাম দৰ মই একদম মিলাই দিম। ৱেগনাৰ গাড়ীখনটোতো আগতো আছে, কিমানকেইটা ৱেগনাৰ বিকিলোঁ মই হিচাপ নাই, কিন্তু মানে ৱেগনাৰ মজা আছে। সেইটো কাৰণে মই ৱেগনাৰ আনো, কিয় কাৰণে মাইলেজো ভাল, মানে বঢ়িয়া গাড়ী। ৱেগনাৰ যোনে যোনে চলাইছে তেখেতলোকেও গম পায়। আৰু এইবিলাক গাড়ী কেতিয়াও মানে ৰিচেলটো দামটোও কমি নাযায়, পাৰ্টছৰো প্ৰব্লেম নাই। বেমাৰটোতো ইঞ্জিন বেমাৰ ৱেগনাৰ কেতিয়াও নাহে। খালি এই ছাছপেনশ্যনো কিবা কিবি কাম আহে ৱেগনাৰ মাৰুতি গাড়ীত মানে। আৰু বেলেগটো জানে আপোনালোকে, এইবিলাক গাড়ীত কোনো ধৰণৰ কাম নাহে, ল'ব পাৰে। আৰু এখন দাম এটা মই ঠিক কৰা নাই এতিয়ালৈকে। মই চাই লওঁ, কালি যাই এবাৰ ছাৰ্ভিচিং কি হ'ব, কি কৰিম। সেই ছাৰ্ভিচিঙৰ ওপৰত যিটো মানে খৰচা হ'ব সেইটো মিলাব লাগিব। আজি চব খৰচা হিচাপ কৰাৰ পিছতে মানে মই দাম এটা ঠিক কৰিম। মই এতিয়া ৰাতিপুৱা গৈ গুৱাহাটী পাই লওঁ, তাৰপিছতো আপোনালোকক এটা ডিটেইলছ দিম। সেই ডিটেইলছ ভিডিঅ'টোতে গোটেইখিনি দাম দৰ আপোনালোকক ক'ম। আৰু এইবিলাক গাড়ীটো ন টেনশ্যনত ল'ব পাৰে। ফাৰ্ষ্ট অনাৰ গাড়ী এনেও গম পায়, অনাৰৰ পৰা অনা গাড়ী এনেও কণ্ডিশ্যন ভাল থাকে। এতিয়া লৈ গৈ আছোঁ গুৱাহাটী। ব'লক মই কোনোবা এটা পেট্ৰল পাম্পত ৰখি গাড়ীখন দেখাম।
এখন গাড়ীখন ৱেগনাৰখন এতে দেৰগাঁৱৰ পেট্ৰল পাম্প এটাত ৰখিছোঁ আহি আৰু কিলোমিটাৰটো কিমান চলি আছে দেখাই দি আছোঁ ৰ'ব এচি ৰানিং 70 পুৰা 70 হৈছে এতিয়া 708 মানে আৰু গাড়ীখনৰ আগ চাইডৰ পৰা একবাৰ দেখাই দিওঁ ডিটেইলছ দিম বাৰু এতিয়া লৈ আহিছোঁহে গাড়ীখন চব 16 চনৰ LXi দুটা পাৱাৰ উইণ্ডো পাব এতিয়ালৈকে দাম দৰ ঠিক কৰা নাই টায়াৰ কণ্ডিশ্যনবিলাক চব ঠিকেই আছে চব আৰু ভাল গাড়ী এখন পাব এখন আৰু কিবা কৰিব লগা কি আছে সেইবিলাক কালি চাম আৰু বৰ্তমান তেতিয়াতো মই চলাই একো কাম নাপালোঁ এতিয়া এইটো চব তেল ভৰাই লৈছোঁ আৰামছে এতিয়া বৰষুণ দিব লাহে লাহে গৈ থাকোঁ মিউজিক চিষ্টেমো আছে আৰু এইটো পাৱাৰ উইণ্ডো পাব দুইটা চাইডত পাৱাৰ উইণ্ডো পাব চেণ্ট্ৰেল লক পাব চিট কভাৰ চব ঠিকেই আছে আৰু ছাৰ্ভিচিং এইবিলাক যায় মই গুৱাহাটীত যাই কৰিব লাগিব 70,000 চলিছে গোটেইখিনি ছাৰ্ভিচিং কৰিম গ্ৰিল চিল লাগি আছে ধুনীয়াকৈ এইবিলাক গ্ৰিলৰ কণ্ডিশ্যন আৰু ফগ লাইটো আছে এখন VXi খালি পিছৰটো পাৱাৰ উইণ্ডো নাই বাকীটো গোটেই VXi ধৰক এখন মানে দামটো সেইটো কাৰণে মই মিলাই মেলি দি দিম কেইদিন আগত এখন VXiও দিলোঁ গাড়ীখনৰ কণ্ডিশ্যন ঠিকেই আছে চব আৰু পিছফালৰ পৰা দেখাই দিম এইবিলাক এইটো চাওক পিছফালে চব ধুনীয়া আছে দিম ডিটেইলছখিনি আৰু ইঞ্জিনটো এবাৰ দেখাই দিওঁ এপ্ৰন এবাৰ দেখাই দিওঁ আপোনালোকক এতিয়া লাহে লাহে গৈ থকাহে কাম আৰু বৰষুণ দিব কাজিৰঙাত আৰু ৰখি থাকিব লাগিব এপ্ৰন চক এইফালে এপ্ৰন চব চিল আছে বনেট চনেট দৰ্জা চৰ্জা চিল আছে টাচপেণ্ট অলপ চলপ ক'ৰবাত কৰিব লাগিব এই বাম্পাৰ চাম্পাৰ এইবিলাক অলপ চলপ টাচপেণ্টৰ বাম্পাৰৰ কাম আছে হ'ব এইবিলাক মিলা মিছা কৰিম এতিয়া মই গুৱাহাটীৰ কাৰণে ওলাওঁ মোৰ গাড়ীখন এই তাতে ৰখি আছে এইফালে বাছখন আহিছে ঘূৰাত প্ৰব্লেম হ'ব ব'লক এতিয়া ওলাই যাওঁ গুৱাহাটীৰ কাৰণে ৰাতিপুৱা আহি পালোহি এখন ৱেগনাৰখন দেখাই দিওঁ বোলে অলপমান লেতেৰা হৈ গ'ল পুৰা ৰাস্তা বৰষুণ আছিলে চিট কভাৰ লাগি আছে এইবিলাক অলপ ভিতৰ চিতৰ চাফ কৰিব এইবিলাক চব ঠিকেই আছে মিউজিক চিষ্টেমটো আছে আপোনাৰ AC হিটাৰ চিটাৰ চব ৰানিং চব খালি এটা চাফা কৰিব লাগিব এইটো যে চিল পাব আপোনালোকে চাই লওক চিল চব চিল আছে গাড়ীৰ অলপমান পিছফালে লাগি থকা আছে মই টাইম পোৱা নাই আহিলোহে ৰাতিপুৱা আজি পাইছোঁ এতিয়া এইখন চব পিছফালৰ পৰা দেখাত গাড়ীখন LXi হ'ব পাৰে কিন্তু পাৱাৰ উইণ্ডো আছে আগৰ দিনৰ LXi এইটোত পাৱাৰ উইণ্ডো নাহিছিল এইটো ভিতৰৰ ফালে এইটো পিছফালৰ দুটাত নহয় এই LXi পিছৰ দুটাত পাৱাৰ উইণ্ডো আছে আগৰ দুটাত আগৰ দুটাত পাৱাৰ উইণ্ডো আছে পিছৰ দুটাত পাৱাৰ উইণ্ডো নাই আৰু গাড়ীখন ৰানিংটো খুব কম এতিয়া দেখাই দিছোঁ ৰানিংটো মই ৰ'ব ৰানিংটো এতিয়া 70,200 কিমান হ'ল মই আপোনালোকক দেখাইছে গুৱাহাটী পোৱালৈকে আৰু অলপ পুৰা গাড়ী দিছে অলপো ভাইব্ৰেশ্যন নাই কিবা নাই ৱেগনাৰ গাড়ীখন এনেও মজা আপোনালোকে লওঁ বুলি ক'লে মই স্ক্ৰীনত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব এইখন এতিয়া অলপমান ৰাবিং চাবিং টেপলন কাটিব আছে ছাৰ্ভিচিং কৰিব আছে তাৰপিছত আপোনালোকক ডিটেইলছটো দিছোঁৱেই কিন্তু আৰু এটা মানে ভালকৈ টায়াৰ কণ্ডিশ্যন চাই লওক আগৰকেইটা ঠিকেই আছে আৰু আগৰ পৰা লুকছটো দেখাত দিনত এনেকুৱা হয় গাড়ীখন আৰু এখন এক্সেনখন মই ধুই পিনে ডিটেইলছ এটা দিম আপোনালোকক ৰ'ব মই এই দুখন লৈ গৈছিলোঁ এইখন পূৰা বৰষুণ ৰাস্তাত দেখাত পূৰা ধূলি বালু লেতেৰা হৈ গ'ল এপ্ৰনটো দেখাই দিওঁ ৰ'ব দিনত এবাৰ এতিয়া অলপ ৰেষ্ট ল'ম শুই যাম মানে আহি পালোহিয়ে এপ্ৰন চক ইঞ্জিন পূৰা কণ্ডিশ্যন মজা যদি লওঁ কৈ ল'ব পাৰে আৰু এইফালে চব চিল আছে বনেট চনেট 16ৰ ফাৰ্ষ্ট অনাৰ 2016 ফাৰ্ষ্ট অনাৰ আৰু দেখাত কালাৰ ডিজায়াৰখনৰ মোৰ এনেকুৱা কালাৰে আছিল স্ক্ৰীনত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব দাম ৰাখিছোঁ এখন কাম চাম চবখিনি এইটো যে ছাৰ্ভিচিং কৰি 270 ৰাখিছোঁ আপোনালোক মোৰ স্ক্ৰীনত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব 16 চনত ফাৰ্ষ্ট অনাৰ অলপ কম বেছি হ'ব কিবা এটা চাই মেলি দিম আপোনালোক মোৰ স্ক্ৰীনত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব ঠিক আছে আৰু
আৰু এখন গাড়ী কিবা খবৰ পাইছে চাওঁ যদি হয় মিলে সেইকেইখনো আনিব যাম কম দামতো আৰু গাড়ী বিচাৰি আছোঁ কম দামী গাড়ীও আনিম দামী গাড়ীও আনিম ডিজিআৰ পালে ডিজিআৰো আনিম 7 চিটাৰো আনিম এইবিলাক বিচাৰি আছোঁ এতিয়া এখন দেখালোঁ আজি এতিয়া এক্সেনখনৰ ডিটেইলছটো দিম আপোনালোকক ফুল ডিটেইলছটো একবাৰ ভালকৈ মই এইখনৰ ডিটেইলছৰ এটা ভালকৈ অকল এইখনৰ ডিটেইলছ বনাম ধুই মেলি ৰাবিং চাবিং মাৰি টেপলন চেপলন মাৰি গোটেইখিনি কৰি মেলি আপোনালোকক এটা মই ভিডিঅ' দি আছোঁ এতিয়া আহি পালোহি অলপ ৰেষ্ট লৈ লওঁ